নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দৰা বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা নিৰ্যাতনৰ ঘটনা কেন্দ্ৰ কৰি গৰজি উঠিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা সত্যৰঞ্জন বৰাৰ ফালৰ পৰা কোৱা হৈছে যে চৰিত্ৰহীন অখুৰ দানৱৰ লগত মানুহ কেতিয়াও জিয়াই থাকিব নোৱাৰে সত্যৰঞ্জন বৰাই দাবী উত্থাপন কৰিছে যে বাংলাদেশখন দুভাগত বিভক্ত কৰিব লাগে আৰু হিন্দু ৰাষ্ট্ৰ হিচাপে এটা ভাগক ঘোষণা কৰিব লাগে এই দাবী উত্থাপন কৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই তদুপৰি সত্যৰঞ্জন বৰাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে বাংলাদেশখন যিমান মুছলমানৰ হিমান হিন্দু লোকৰো হৈছে বাংলাদেশ এনে ধৰণে গৰজি উঠিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ বাংলাদেশক দুভাগ কৰি হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰা হোক বাংলাদেশক দুভাগ কৰি হিন্দু আৰু বৌদ্ধ ধৰ্মীয় লোকসকলৰ বাবে এখনি ভিন্ন হিন্দু ৰাষ্ট্ৰ বনাব লাগে এই দাবী উত্থাপন কৰিছে সত্যৰঞ্জন বৰাই চৰিত্ৰহীন অখুৰ দানৱৰ লগত মানুহ কেতিয়াও জিয়াই থাকিব নোৱাৰে বাংলাদেশ যিমান মুছলমানৰ হিমান হিন্দু লোকৰো তেওঁলোকে প্ৰমাণ কৰিব লাগিব তেওঁলোক পশু নে মানুহ মা ভনী কোনো সুৰক্ষিত নাই মৌলবাদীৰ বাবে বাংলাদেশত চৰিত্ৰহীন অখুৰ দানৱৰ লগত মানুহ কেতিয়াও জিয়াই থাকিব নোৱাৰে হিন্দু পলৰীয়া নহয় হিন্দু বাংলাদেশৰ পৰা পলাই অন্য দেশলৈ অহাৰ কোনো কাৰণ হ'ব নোৱাৰে বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ এনে ধৰণে গৰজি উঠিল হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ ফালৰ পৰা কোৱা হৈছে যে বাংলাদেশখনক দুভাগ কৰি দিব লাগে আৰু পৃথকে এখন হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে সৃষ্টি কৰিব লাগে বাংলাদেশত কাৰণ চৰিত্ৰহীন অখুৰ দানৱৰ লগত মানুহ কেতিয়াও জিয়াই থাকিব নোৱাৰে বাংলাদেশখন যিমান মুছলমান লোকৰ হিমানে হিন্দু লোকৰো হৈছে বাংলাদেশ এতিয়া বাংলাদেশত যিসকল মৌলবাদী আছে তেওঁলোকে প্ৰমাণ কৰিব লাগিব তেওঁলোক পশু নে মানুহ মা ভনী বৰ্তমান সময়ত কোনো সুৰক্ষিত নহয় বাংলাদেশত একমাত্ৰ মৌলবাদীৰ বাবে এনে ধৰণে কটাক্ষ কৰিছে সত্যৰঞ্জন বৰাৰ ফালৰ পৰা দাবী কৰা হৈছে হিন্দু পলৰীয়া নহয় হিন্দু বাংলাদেশৰ পৰা পলাই অন্য দেশলৈ অহাৰ কোনো কাৰণ হ'ব নোৱাৰে সেইবাবে নিৰাপত্তা দিয়াৰ প্ৰয়োজন আৰু পৃথকে এখন হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে এনে ধৰণে দাবী উত্থাপন কৰিছে সত্যৰঞ্জন বৰাই এই মুহূৰ্তত সত্যৰঞ্জন বৰাৰ ভাষ্য আমাৰ লগত আছে কি কৈছে বাংলাদেশত কেৱল হিন্দু বুলি নহয় মানুহৰ ওপৰত যেটো হৈছে এটো বৰ্বৰ অত্যাচাৰ হৈছে মই কৈছো এয়া মানৱতাৰ হত্যাকাণ্ড আচলতে এয়া কোনো হিন্দু বুলি কথা নাই হিন্দুৰ ওপৰত বুদ্ধৰ ওপৰত আনকি মুছলমানৰ ওপৰত হত্যা মানৱ সভ্যতাৰ ওপৰত মানুহৰ হত্যা কৰা হৈছে গতিকে তাত বিশেষকৈ মাইনৰিটি মানে হিন্দু আৰু বুদ্ধিষ্টখিনি আমি আজি ইয়াত তেওঁলোকক আমি লিখিতভাৱে দিছো যদি বাংলাদেশে হিন্দু মাইনৰিটি আৰু মাইনৰিটি বুদ্ধিজৰ সুৰক্ষা দিব নোৱাৰে তেতিয়াহ'লে বাংলাদেশখন বিভক্ত কৰি দিয়া হোক বাংলাদেশখন বিভক্ত কৰি এখন ইছলামিক কাণ্ট্ৰি আৰু এখন হিন্দু ৰাষ্ট্ৰ তাত নিৰ্মাণ কৰা হোক বুদ্ধিষ্ট আৰু হিন্দুখিনিক লৈ পেলাই এই কথা কৈছোঁ আৰু এই কথাটোত ভাৰত চৰকাৰৰ আমি হস্তক্ষেপ বিচাৰিছোঁ আমি মানুহ হিচাপে আমি জীয়াই থাকিব খোজো মানুহ হিচাপে কিন্তু বাংলাদেশৰ জেহাদীখিনিয়ে বাংলাদেশৰ মুছলমান মানুহখিনিয়ে নিজকে দুঠেঙীয়া পশুলৈ ৰূপান্তৰিত কৰিছে পৰ্যবসিত কৰিছে তেওঁলোকে প্ৰমাণ কৰিব লাগিব তেওঁলোক মানুহ নে তেওঁলোক পশু তেওঁলোক যদি মানুহ হয় পশুৰ দৰে আচৰণ কিয় কৰিছে আৰু মূল কথাটো হ'ল বাংলাদেশ বিভক্ত কৰিব লাগে বাংলাদেশ বিভক্ত কৰি তেওঁলোকে এখন হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগে হিন্দুখিনিক আৰু বুদ্ধিষ্টখিনিক লগত লৈ পেলাই যি ধৰণৰ অসমতা উৎপাত লগাইছে মা ভনী কোনো সুৰক্ষিত নাই এই মৌলবাদীৰ কাৰণে আজি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে এই মৌলবাদী অটৰ শাস্তি দিয়ে আৰু তেওঁলোকক যাতে ইয়াৰ পৰা বহিষ্কাৰ কৰি পঠায় সিহঁতৰ যদি মন্দিৰ ভাঙিব পাৰে আমিও মছজিদ ভাঙিব পাৰোঁ আচলতে বাংলাদেশত মানুহ থাকে নে বাংলাদেশত মানুহ নাথাকে বাংলাদেশত মানুহৰূপী কিছুমান জন্তু জানোৱাৰ আছে নেকি সেই কথাবোৰ সেই প্ৰশ্নবোৰ আমাৰ মনলৈ আহিছে কিন্তু এতিয়া কথা হ'ল আমি যেহেতু এখন সভ্য সমাজ বুলি কৈছোঁ আমি দুঠেঙীয়া জন্তু যেহেতু নহয় গতিকে বাংলাদেশত থকা সেইখিনিকো আমি দুঠেঙীয়া জন্তু বা পশু বুলি ভবা নাই তেওঁলোকক আমি দুঠেঙীয়া মানুহ বুলিয়ে গণ্য কৰিছোঁ কিন্তু তেওঁলোকে পশুতকৈও অধম কৰ্ম কৰিছে তাক আমি গৰিহণা দিছোঁ আজি আমি বাংলাদেশৰ ইয়াত থকা সহকাৰী উচ্চায়ুক্তক আমি
এখনি পত্ৰ লিখিছোঁ পত্ৰত আমি প্ৰায় 8টামান আমি আমাৰ কথা লিখিছোঁ তাতে তেওঁলোকক আমি কৈছোঁ আপোনালোকে এই 8টা যি আমি দাবী আছে আপোনালোকে বাংলাদেশ চৰকাৰলৈ দিয়ক সেইকেইটা নিশ্চিত কৰক প্ৰয়োজনত তেওঁলোকে ভাৰত চৰকাৰৰ পৰা সহায় সহযোগ বিচাৰক আৰু তেওঁলোকে যদি তাত মাইনৰিটি হিন্দুসকলৰ মাইনৰিটি বুদ্ধিষ্টসকলৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে মঠ মন্দিৰ যদি সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তেতিয়াহ'লে আমি বিচাৰিছোঁ বাংলাদেশক বিভক্ত কৰি তাত এখন হিন্দু আৰু বুদ্ধিষ্ট থাকিব পৰাকৈ ছেপাৰেট ৰাজ্য বা ছেপাৰেট ৰাষ্ট্ৰ নিৰ্মাণ কৰা হওক আৰু সেই কথাটো ভাৰতে পৃষ্ঠপোষকতা কৰক আমি এই কথাটো কিন্তু বাংলাদেশলৈ আমি এই পত্ৰযোগে লিখিছোঁ এই পত্ৰৰ প্ৰতিলিপি আমি প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ৰাষ্ট্ৰপতি আমাৰ ভাৰতৰ আৰু তাৰ লগতে ইউনাইটেড নেশ্যনছৰ জেনেৰেল ছেক্ৰেটাৰী জেনেৰেললৈকে আমি পঠিয়াম ইতিমধ্যে আমি তেওঁলোকৰ সমস্তখিনি তাৰ কাৰণে ব্যৱস্থা কৰি লৈছোঁ কিন্তু কথাটো হ'ল এই যে অমানৱীয় কাম হৈছে আচলতে ই কেৱল সমাজৰ প্ৰতি নহয় ই সভ্যতাৰ প্ৰতি ই সংস্কৃতিৰ প্ৰতি ই মানুহৰ প্ৰতি ই মানুহৰ যিটো মনুষ্যত্ব জ্ঞান গৰিমা সমস্তখিনিৰ প্ৰতি ই এটা লজ্জাজনক কথা আৰু মই আপোনালোকক এই মাধ্যমেৰে ক'ম মুছলমান জেহাদীসকলে যি জেহাদী চৰিত্ৰ বহন কৰিছে আৰু সেই চৰিত্ৰ বহন কৰি তেওঁলোকে যি ধৰণৰ বৰ্বৰ হিংসুকতাৰ পৰিচয় দিছে সেইবোৰ ভিডিঅ' আমি দেখিছোঁ আৰু তেওঁলোকক আমি ইয়াৰ পৰা আহ্বান কৰিছোঁ যাতে এইবোৰ যদি বন্ধ নহয় অনাগত সময়ত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত এই ধৰণৰ পৰিৱেশ এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।